হয় আজি বিজয়া দশমী আৰু বিজয়া দশমীত দেখা গৈছে ধুবুৰীত ৰাইজ ওলাই আহিছে মাক শেষ বিদায় দিবলৈ এইদৰে দেখা গৈছে পুৱাৰে পৰা প্ৰতিটো পূজা মণ্ডপে দেখা গৈছে ভক্তৰ ভিৰ যিহেতু আজি মা দোলাত উঠি মৰ্তৰ পৰা স্বৰ্গলৈ গমন কৰিব আৰু তাৰ পূৰ্বে দেখা গৈছে ধুবুৰীত সকলো ৰাইজ ওলাই আহিছে মাৰ শেষ আশীষ ল'বলৈ সেই মাক বিদায় দিবলৈ এইদৰে দেখা গৈছে পুৱাৰে পৰা ভক্তৰ লানি নিচিঙা ভিৰ পৰিলক্ষিত হৈছে ধুবুৰী প্ৰতিটো পূজা মণ্ডপত আৰু মই বৰ্তমান আছোঁ ধুবুৰী হৰিসভা পূজা মণ্ডপত আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশ মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে পুৱাৰে পৰা দেখা গৈছে অসংখ্য লোক আহি ভিৰ কৰিছে যিহেতু এটা বছৰৰ কাৰণে মাক বিদায় দিব তাৰ পূৰ্বে মাৰ চৰণত আশীষ ল'বলৈ এইদৰে আহি এইসকল লোকে ভিৰ কৰিছে পুৱাৰে পৰা অত্যাধিক ভিৰ হোৱা পৰিলক্ষিত হৈছে আৰু আমি ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট দেখুৱাইছে যিহেতু আজি বিজয়া দশমীত মাৰ আশীষ বিচাৰি এইদৰে ৰাইজ ওলাই আহিছে যিহেতু এটা বছৰৰ কাৰণে মাক বিদায় দিব আমি লোক আছে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু এটা বছৰৰ কাৰণে মাক বিদায় দিব বাইদেউ আপোনাৰ ওচৰত আহিছোঁ এটা বছৰৰ কাৰণে মাক বিদায় দিব আজি কি ক'ব কেনেকুৱা লাগে এটা বছৰৰ কাৰণে মাক বিদায় দিব এটা বছৰ পিছত আকৌ দুৰ্গা পূজা আহিব কেনেকুৱা মনত হয় আৰু লোক আছে আমি তেওঁলোকৰ লগত কথা পাতিম বাইদেউ এটা বছৰৰ কাৰণে মাক বিদায় দিব আজি মনত হয়তো অলপ দুখ লাগিছে কি মনত হয়তো অলপ দুখ লাগিছে কি আকৌ বছৰ আহক মা দুৰ্গা মা ভাল কৰি কৰোণাৰ এইবিলাক বাৰ কৰি আহক ভাল কৰি আৰু লোক আছে আমি তেওঁলোকৰ লগত এটা বছৰৰ কাৰণে মাক বিদায় দিব আজি মনত হয়তো অলপ দুখো আছে কি ক'ব হয় মনতো দুখ আছে কিন্তু ভাল লাগিছে এই কোভিড প্ৰট'কলৰ মাজতে ইমান ধুনীয়াকৈ আমি যে ইমান মেইনটেইন কৰি পূজা আয়োজন কৰিব পাৰিছে চবে আৰু আমি আনন্দ উপভোগ কৰিব পাৰিছোঁ তাৰ কাৰণে বহুত ভাল লাগিছে মাৰ ওচৰত এইটোৱে আশীষ বিচাৰিম যে যাতে অকল আমাৰ ভাৰত নহয় গোটেই বিশ্ব যাতে মহামাৰী মুক্ত হৈ আকৌ ধুনীয়াকৈ আগৰ নিচিনা দিন ঘূৰাই আহে এইদৰে দেখা গৈছে দীঘলীয়া শাৰী ইতিমধ্যে মাক শেষ বিদায় দিবলৈ ইতিমধ্যে অসংখ্য ভক্ত আহি ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু ইফালে মোৰ অতীত ভিডিঅ'জনে দেখুৱাবলৈ অনুৰোধ জনাম ঢাকৰ যি শব্দ ঢাকৰ যি গুমগুম সেয়া শুনিবলৈ পোৱা গৈছে যিহেতু এটা বছৰৰ কাৰণে মাক বিদায় দিয়া আৰু যোৱাবাৰত যিহেতু দুৰ্গা পূজা অনুষ্ঠিত হোৱা নাছিল আৰু এইবাৰ কোভিড প্ৰট'কল মানি চৰকাৰে বিভিন্ন নীতি নিৰ্দেশনাৰ মাজেৰে দুৰ্গা পূজা পাতিবলৈ অনুমতি প্ৰদান কৰিছিল আৰু তাৰ পিছতে দেখা গৈছিল মাখল পৰিৱেশৰ সৃষ্টি হৈছে আৰু আজি বিজয়া দশমীৰ পুৱাই দেখা গৈছে অসংখ্য লোক আহি ভিৰ কৰিছে প্ৰতিটো পূজা মণ্ডপে মাৰ আশীষ বিচাৰি যিহেতু আজি দোলাটোতে মৰ্তৰ পৰা স্বৰ্গলৈ গমন কৰিব দেৱী দুৰ্গা আৰু তাৰ পূৰ্বে দেখা গৈছে এতিয়া ৰাইজ ওলাই আহিছে দেৱী দুৰ্গা আশীষ ল'বলৈ এইদৰে প্ৰতিটো পূজা মণ্ডপে ভিৰ কৰা পৰিলক্ষিত হৈছে